ডেকাচাঙত গৌৰৱ গগৈ ফেন্স ক্লাব অসমৰ সদ্যপ্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ অনুৰাগী। ৰাজ্যৰ ভিন্ন প্ৰান্তত শতসহস্ৰ অনুৰাগীয়ে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি নিবেদন কৰিছে গভীৰ শ্ৰদ্ধাঞ্জলি। সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাৰ অন্তৰ্গত ডেকাচাঙত গৌৰৱ গগৈ ফেন্স ক্লাব অসমৰ উদ্যোগত মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ধিয়া ৮ বজাত ডেকাচাং আঞ্চলিক বজাৰত অসমীয়াৰ চিৰসেউজ শিল্পী জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শিল্পীগৰাকীৰ বিদেশী আত্মাৰ সদ্গতি কামনাৰে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুক কোনেও যেন সহজভাৱে মানি ল'ব পৰা নাই। সদ্যপ্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত ধূপ জ্বলাই মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানটোত কবিৰ আকৰাম হুছেইন, মৰ্জিনা বেগম, হেফজুৰ ৰহমান, কলিমুদ্দিন, ছফিকুল ইছলাম, হাছেন আলী আৰু বিষয়ববীয়াসকলে উপস্থিত থাকি প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। হয়, আমাৰ অসমৰ ছাত্ৰ, আমাৰ যুৱ প্ৰজন্মৰ ছাত্ৰ, আমাৰ জুবিন গাৰ্গ আমাৰ অসমৰে নহয়, গোটেই ভাৰতবৰ্ষৰ গোটেই পৃথিৱীৰ ছাত্ৰ। আমাৰ মাজত যোৱাকালি এনেকুৱা এটা অভিশাপৰ দিন আছিল, যিটো আমি কলা দিন বুলি আমি ক'ব পাৰোঁ। কাৰণ তেখেতৰ মৃত্যুৰ খবৰে আমাৰ সকলোকে যোৱাকালিৰ পৰা কন্দুৱাই আছে। আমি অসমে আজি 2টা দিন হ'ল জুবিন দা অবিহনে আমি কেনেকৈ আছোঁ আমি ক'ব নোৱাৰা হৈছোঁ। আমাৰ সকলোৰে আৱেগ আমাৰ জুবিন দা। আমি জুবিন দা অবিহনে কেনেকৈ পাৰ কৰি আছোঁ আমি ক'ব নোৱাৰি। সেই হিচাপে আজি আমাৰ গৌৰৱ গগৈ ফেন্স ক্লাবৰ পৰা, আমাৰ গৌৰৱ গগৈ ফেন্স ক্লাবৰ ফালৰ পৰা গোটেই অসমৰ আজি তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছোঁ। তেখেতৰ এই বিদ্যা আত্মাৰ স্বৰ্গক আমি কামনা কৰি, তেখেতে আমাৰ মাজত সদায় আছে, সদায়ে থাকিব। তেখেত আমাৰ অমৰ হৈ থাকক। অসমৰ সকলোৰে বুকুত, অসমৰ সকলোৰে হৃদয়ত, ভাৰতবৰ্ষৰ সকলোৰে হৃদয়ত তেখেতে আছে, তেখেতে থাকিব। আমাৰ জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক, জয় আই অসম, জুবিন দা অমৰ হওক। চমৰীয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট।